আজি লেখাপানী আঞ্চলিক বন বিভাগৰ দ্বাৰা অবৈধ কুণ্ডা আপোনালোকে জব্দ কৰিছে, এইখিনি ক'ৰ পৰা কেনেকৈ? হয়, আমি বিশেষ সূত্ৰে খবৰ পালোঁ। আমি বহুত দিনৰ পৰা এই বিষয়ত আমি এক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। যোৱাকালি সন্ধিয়া আমি প্ৰায় সন্ধিয়া 7টা বজাৰ পৰাই আমি এক অভিযান আৰম্ভ কৰিছোঁ। আমি বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি তাতে আমি এক এম্বুছ কৰিছিলোঁ। এম্বুছৰ পাছতে আমি নিউ এণ্ট্ৰি এৰিয়া বুলি কয়, টিপাং ৰিজাৰ্ভৰ নিউ এণ্ট্ৰি এৰিয়া, তাত আমি তেওঁলোকে প্ৰায় সন্ধিয়া ৰাতি 12টামান বজাৰ পৰা তেওঁলোকে এই কামখিনি কৰি আছে। আমি কৰি শেষ হ'বলৈ দিলোঁ, কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে আমি এই ড্ৰাইভাৰকেইজনক আমি ধৰিবলৈ সন্ধিয়া আৰলৈ তেওঁলোক পলাই গ'ল। কিন্তু আমি এক সফলতা অৰ্জন কৰিছোঁ বুলি ক'ব লাগিব। আমি 7টা কুণ্ডা আৰু গাড়ীসহ JCB আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কোন কোন জড়িত আছে এই দুষ্কাৰ্যত আপোনালোকে? হয়, আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। আমাৰ আৰু এটা দল ইতিমধ্যে আমি উক্ত ঘটনাস্থলীলৈ ৰাওনা হৈছে। আমি তদন্ত আৰম্ভ কৰা হৈছে ইতিমধ্যে। তেওঁলোকৰ এই ঘটনাৰ যি আমি সূত্ৰৰ আমি আঁত ধৰি আমি আজি সফলতা অৰ্জন কৰিছিলোঁ, সেই সূত্ৰৰ আঁত ধৰিয়ে এই দলটো আমি ইতিমধ্যে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছোঁ। এই দুষ্কাৰ্যৰ সৈতে জড়িত ব্যক্তিক আমি কৰায়ত্ব কৰিবৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। আমি যিমান দূৰলৈকে গম পাইছোঁ, এই অবৈধ কুণ্ডাসমূহ বিভিন্ন সময়ত অৰুণাচলৰ যি জয়ৰামপুৰ স্থিত বিভিন্ন প্লাইউড ফেক্টৰীলৈ প্ৰেৰণ কৰা হয়। এই ক্ষেত্ৰত আপোনালোকে অৰুণাচল চৰকাৰৰ লগত কিবা এই বিষয়ে কথা পাতিছে নেকি? হয়, ইতিমধ্যে আমাৰ উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গই এক পদক্ষেপ গ্ৰহণ কৰিছে। যিমান দূৰ সম্ভৱ আমাৰ বৰ্তমান যিজন সংমণ্ডল বনপাধিকাৰী মহোদয় আছে, তেখেতে এক সুস্থ পদক্ষেপ গ্ৰহণ কৰিছে এই বিষয়ত, আৰু আশা কৰোঁ অতি সোনকালে আমি এক সফলতা পাম আৰু এই বিষয়ত এক ভাল ফল আমি আশা কৰিব পাৰিম বুলি আমি ভাবিছোঁ। এটা ভাল ফল আমি পাম অতি সোনকালে।